এখন কনক্লেভ পাতিছিলোঁ। তাত জাপানৰ পৰা বহুকেইটা উদ্যোগ গোষ্ঠী আহিছিলে আৰু বৰ্তমান ছেমিকণ্ডাক্টৰৰ লগত জড়িত বিভিন্ন সামগ্ৰী তেওঁলোকে জাপান আদিৰ পৰা ৰপ্তানি কৰিব। কিন্তু লাহে লাহে তেওঁলোকে অসমতে সেই সামগ্ৰীবোৰ বনোৱাৰ বাবে এটা সময়ত চেষ্টা কৰিব বা আমাৰ পৰা মাটি বাৰী বিচাৰিব। ইয়াৰ আশে পাশে 20-25 কিলোমিটাৰ অঞ্চলত আমাক ইণ্ডাষ্ট্ৰীৰ কাৰণে ভৱিষ্যতে মাটি লাগিব। আমি এডভান্টেজ আছাম পাতিছোঁ 25 ফেব্ৰুৱাৰীত। তাৰ পিছতো আমি আশা কৰিছোঁ বহুত নতুন উদ্যোগ আহিব। সেইকাৰণে আগতীয়াকৈ কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, মৰিগাঁও জিলা আৰু আমাৰ নগাঁও জিলাত আমি কিছু চৰকাৰী মাটি পাওঁ নেকি তাৰ এটা ক'ব পাৰে পৰ্যবেক্ষণ এটা আমি কৰিছিলোঁ। এইখিনি চৰকাৰী মাটি ইয়াতে আছে। ডিচিক মই ৰাতিপুৱা যাওঁতে কৈছিলোঁ যে ঘূৰি আহোঁতে মই এবাৰ চাই যাম। বহুত ইনষ্টিটিউশ্যনো আহি আছে অসমত নেশ্যনেল লেভেলৰ। সেইবিলাকৰ কাৰণেও আমাক আগতীয়াকৈ মাটি লাগে। মাটিখিনি হাতত থাকিলে সাহসেদি সকলো কথা ক'ব পাৰি যে অসমখন এটা নতুন পৰ্যায়লৈ গৈ আছে আৰু চৰকাৰে অলপ আগতীয়াকৈ সাজু হ'ব খুজিছে।